ওম শান্তি। নতুনকৈ যিসকলে বিবাহপাশত আবদ্ধ হৈছে, যিসকলে নতুনকৈ যুগ্ম জীৱনৰ আৰম্ভণি কৰিছে, সেই প্ৰত্যেকটো কাপল, প্ৰত্যেকটো জ্যোতিক মোৰ অন্তঃকৰণৰে আত্মিক অভিনন্দন আৰু শুভেচ্ছা। আজি কথা পাতিব বিচাৰিছোঁ যে বিবাহ এখন যেতিয়া আমি বিবাহত বহোঁ, তাৰ পিছৰ পৰা লৈ একেবাৰে মৃত্যু পৰ্যন্ত আমি সম্বন্ধটো কিদৰে অতি সুন্দৰকৈ কটকটীয়াকৈ সৰ্বাংগীন উন্নতিৰ হকে ইজনে সিজনৰ মিলা প্ৰীতি সন্মান বিশ্বাস কেনেদৰে আমি ধৰি ৰাখিব পাৰোঁ, তাৰোপৰি এই বৈবাহিক জীৱনটো দহো দিশে কিফালে উন্নতি হ'ব, তাৰোপৰি এই সম্বন্ধ যেন কোনো কাৰণত সৰু কথাত বা যিকোনো ডাঙৰ পৰিস্থিতিটো যেন সম্বন্ধ আপোনাৰ কেতিয়াও কোনো কাৰণত যেন বিচ্ছেদ নহয়, কেনেকৈ আপুনি ধৰি ৰাখিব এই সম্বন্ধক, তাৰ বিষয়ে মই কেইটামান উপায়ৰ কথা পাতিম দেই। কাৰণ এতিয়া বিবাহৰ সময়, নিতৌ দেখিছোঁ নতুন নতুন বিবাহস্থলীত নতুন বিবাহ সম্পন্ন হৈ আছে। গতিকে এই বিবাহ সম্পন্ন যি উলহ মালহৰে হৈছে, সামাজিক যি স্বীকৃতি আমি লাভ কৰোঁ, বৈবাহিক সূত্ৰে যি সামাজিক স্বীকৃতি লাভ কৰোঁ, সেই স্বীকৃতি হৈছে পৰমাত্মাৰ এটা অমূল্য উপহাৰ, যি উপহাৰ আপুনি কেৱল এই জনমতে লাভ কৰা নাই, আমি যুগে যুগে বান্ধ খাই আহিছোঁ। স্বামী স্ত্ৰী হিচাপে সকলোৱে যুগে যুগে বান্ধ খাই আহে। গতিকে এই বান্ধোনক কিদৰে সৰ্বাংগীন সুন্দৰ কৰি ৰাখিব পাৰি, কিদৰে এই সম্বন্ধটোত যেন কাৰো নজৰ নপৰক, কোনো যেন তৃতীয় ব্যক্তি তৃতীয় পক্ষৰ যেন নজৰে সেই সম্বন্ধ যেন ছেদ কৰি পেলাব নোৱাৰে, অকণমান কথাতে যেন সেই সম্বন্ধই যেন এক বিৰাট ৰূপ নলয়। তাৰ বাবে মই আজি এই সম্বন্ধ সুন্দৰ কৰি ৰাখিবৰ বাবে মই কেইটামান টিপছ দিব বিচাৰিছোঁ, উপায় দিব বিচাৰিছোঁ, যিকেইটা প্ৰত্যেকজন যদি নৱবিবাহিত দম্পতীয়ে যদি ৰাতিপুৱাই কৰিবলৈ আৰম্ভ কৰে, দেখিব আপোনাৰ দৰে আদৰ্শ আইডিয়েল কাপল, আইডিয়েল বৈবাহিক জীৱন সকলোৰে বাবে আদৰ্শৰ মূল ভেটি হৈ পৰিব দেই। গতিকে সেইটো হৈছে যে আমি যিহেতু বৈদিক নিয়মেই হওক বা যাৰ যেনেকুৱা নিয়ম বা যি স্থিতিত থাকে আমি বিবাহপাশত আবদ্ধ হৈছোঁ, সেই নিয়ম নীতিত আচলতে যিবিলাক ৰিচুৱেলছ কৰা যায়, সেই সময়ত অকণমান পাহৰা যায়। কিয় পাহৰা যায়? কাৰণ আমি নীতি নিয়মৰ প্ৰতি ইমান শ্ৰদ্ধাশীল যে আমি কেতিয়াবা কি মন্ত্ৰ উচ্চাৰণ কৰিছে বা তাত পণ্ডিতে কি কথা কৈছে বা যিজনে পুৰোহিতেই হওক বা যিজনে বিবাহ কৰোৱাইছে, যিকোনো ধৰ্মত আমি কোৱা যায় সেই সময়ত বহু কথা আমি মুখৰে উচ্চাৰণ কৰোঁ বা বহুত কাম কৰোঁ, কিন্তু অলপ পাহৰা যায় নহয় জানো? এতিয়া ময়ে পাহৰিছোঁ ক'ব গ'লে সেই সময়ত কি ধৰণৰ নীতি নিয়ম কৰা যায় ফৰ এক্সাম্পল। কিন্তু আমি সেইখিনি কৰিলোঁ, সেইখিনি আমি স্বীকৃতিৰ কাৰণে কৰিলোঁ, দুটা আত্মাৰ মহামিলনৰ বাবে সকলোৰে জাউৰীয়ে আশীৰ্বাদ, সকলোৰে আশীৰ্বাদ শুভকামনা শুভভাৱনাৰে আমি এটা স্বীকৃতি পালোঁ। এতিয়া কৰ্ম কি? আচল কৰণীয় কিন্তু আপোনাৰ আজিৰ পৰাহে আৰম্ভ হ'ব। বিবাহ হোৱা দিনাখনৰ পৰাহে আপোনাৰ সম্বন্ধত কৰিবলগীয়া কাম আৰম্ভ হয়। আমি ভাবোঁ বাহ, আমি বিবাহ হৈ গ'লোঁ, সফল হৈ গ'লোঁ, মোৰ ইমান দিনীয়া প্ৰেমৰ আজি ছাকচেছ হৈছে, কৃতকাৰ্য হৈছে। সেইটো সঁচা, আপুনি ইমান দিন প্ৰেম কৰি বিবাহপাশত আবদ্ধ হৈছে, সাংঘাতিক আপুনি কৃতকাৰ্যতা অনুভৱ কৰিছে বা খুব আপুনি ফূৰ্তি পাইছে। কিন্তু আচল কৰণীয় আৰম্ভ হ'ব আপোনাৰ যিদিনাখন আপোনাৰ বিবাহ হৈছে, মেৰিজ ডে দিনাখনৰ পৰাহে আপোনাৰ আচল কৰ্ম আৰম্ভ হ'ব দেই। গতিকে 5টা কাম সদায় কৰিব, দুয়োজনে কৰিব। যি দুজনে শুনি আছে আৰু যিসকলে নতুনকৈ বিবাহ হৈছে, মোৰ অনুৰোধ, যিসকলে চাই আছে, যদি আপোনাৰ আশে পাশে তেনেকুৱা নৱবিবাহিত দম্পতী আছে, তেওঁলোকলৈ মোৰ ভিডিঅ'টো আপুনি প্ৰেৰণ কৰিব, আশীৰ্বাদ হিচাপে প্ৰেৰণ কৰিব। পৰম পিতা পৰমাত্মা ঈশ্বৰ আল্লাহ গড ভগৱান পৰম পিতা পৰমাত্মাৰ কৃপাত তেওঁলোক বহুত সুখী হওক, তেওঁলোকৰ জীৱন দহো দিশে উন্নতি হওক, প্ৰেম বিশ্বাস মৰম চেনেহ নিস্বাৰ্থ ভালপোৱা সন্মান সহযোগিতা সদায় তেওঁলোকৰ মাজত অটুট থাকক,
এয়াই মোৰ অন্তঃকৰণৰে শুভকামনা আৰু আশীৰ্বাদ আছে, আজীৱন থাকিব। 5টা কৰণীয়ৰ কথা ক'ব বিচাৰিছোঁ। প্ৰথমটো হৈছে প্ৰথম দিনাখনৰ পৰা, যিদিনাখনৰ পৰা আপোনালোক দুয়ো একেলগে থাকিবলৈ আৰম্ভ কৰিছে, পতি পত্নী হিচাপে যে আৰম্ভ কৰিছে থাকিবলৈ, প্ৰথম পুৱা উঠিয়েই যেতিয়াৰ পৰাই যিসকলে এতিয়া শুনিছে, শুই উঠিয়েই সৰ্বপ্ৰথমে এজনে আনজনক অন্তঃকৰণৰে ক'ব, তুমি যেনেকুৱাই তুমি মোৰ বাবে শ্ৰেষ্ঠ। তুমি যেনেকুৱাই তুমি মোৰ বাবে শ্ৰেষ্ঠ। তুমি যেনেকুৱাই মই তোমাক তেনেকৈয়ে 100% গ্ৰহণ কৰি ললোঁ। কিয় কৈছোঁ এই কথাষাৰ ক'বলৈ? কি হয়, কেতিয়াবা আমাৰ কি হয়, আমি দূৰে দূৰে আছিলোঁ ইমান দিন। ছাপ'জ এতিয়া যেতিয়া স্বামী স্ত্ৰী হোৱাৰ আগত কি আছিলে, আমি দূৰে দূৰে থকা যায় ন, এজন দূৰত থাকে, ইজনী দূৰত থাকে, বা তেতিয়া কি হয়, আমাৰ মাজত হয়তো বেছি সময় ফোনত কনভাৰচেশ্যন হয়, সপ্তাহত 2-3 দিন মিল হৈছিলে, লগ পাইছিলে। কিন্তু এতিয়াতো আমি একেলগে থাকিম ন, একেলগে থাকিলে আমাৰ সূক্ষ্ম নেগেটিভ সংস্কাৰবিলাক কিন্তু এতিয়া এজনে আনজনৰ চকুত কিন্তু ধৰা দিব। তেতিয়া ইজনৰ এনেকুৱা লাগিব পাৰে, আৰে মইতো নাজানিছিলোঁ তুমি তোমাৰ এইটো স্বভাৱো আছে বুলি, হয়নে? বিপৰীত পক্ষই ক'ব পাৰে, ময়ো নাজানিছিলোঁ তোমাৰ এনেকুৱা স্বভাৱ আছে বুলি, ইয়াত আহিহে গম পাইছোঁ। একো ডাঙৰ কথা নহয় তাৰ মানে কি জানেনে, এই সৰু সৰু সংস্কাৰ, সৰু এইবিলাক যিবিলাক আমাৰ নেগেটিভ সংস্কাৰ আমাৰ থাকে, সেয়া প্ৰত্যেক মনুষ্যৰে থাকে। যেতিয়া আপুনি শুই উঠিয়ে প্ৰথম মহাবাক্য হিচাপে পৰম পিতা পৰমাত্মা ঈশ্বৰ আল্লাহ গড ভগৱানক গুড মৰ্ণিং উইচ কৰি যেতিয়া আপুনি ক'ব, তুমি যেনেকুৱাই তুমি মোৰ বাবে শ্ৰেষ্ঠ, তুমি যেনেকুৱাই তুমি যি সংস্কাৰ লৈ আহিছা, মই তোমাৰ প্ৰতিটো সংস্কাৰৰ সৈতে তোমাক সদায় সহন কৰোঁ, গ্ৰহণ কৰোঁ, তোমাৰ প্ৰতিটো কথাত মই সহযোগ কৰিম। যিমানেই ডাঙৰ কথা বতৰা হৈ নাহক কিয়, যোনেই যি নকওক কিয়, মই কেৱল তোমাক অন্তঃকৰণৰে নিস্বাৰ্থভাৱে মই তোমাক সাথ দিম, তোমাৰ লগত থাকিম। এই কথাটো ক'ব। দ্বিতীয়তে ক'ব, তুমি মোৰ শ্ৰেষ্ঠ জীৱন সংগী, তুমি মোৰ শ্ৰেষ্ঠ জীৱন সংগিনী, ইউ আৰ মাই বেষ্ট লাইফ পাৰ্টনাৰ। তুমি মোৰ বাবে, মই তোমাৰ বাবে। তুমি মোৰ বাবে, মই তোমাৰ বাবে। এই পৃথিৱীত ইমান দেখিছেনে কাপল হৈছে, কিয় বেলেগ বেলেগ, কিয় এজন ইমান স্পেচিফিক ৰিলেশ্যনশ্বিপ ন, কিয় ইমান স্পেচিয়েলি এজনে আনজনৰ কাৰণে বনি আহে, কিয় সেইজন বেলেগৰ কাৰণে নহয় আপোনাৰ কাৰণে হৈছে, কিয় সেইগৰাকী ৱাইফ আপোনাৰ জীৱনলৈ আহিছে, কিয় সেইগৰাকী স্বামী আপোনাৰ জীৱনলৈ আহিছে? কাৰণ আমি যুগে যুগে ভাং খাই আহিছোঁ। গতিকে ক'ব লাগিব, তুমি মোৰ শ্ৰেষ্ঠ জীৱন সংগী, তুমি মোৰ শ্ৰেষ্ঠ জীৱন সংগিনী। মই তোমাক অন্তঃকৰণৰে প্ৰেম কৰোঁ, মই তোমাক নিস্বাৰ্থভাৱে প্ৰেম কৰোঁ। মই কৰা প্ৰেমৰ বিনিময়ত মোক তোমাৰ পৰা একো নালাগে। ভেৰি ভেৰি ইম্পৰ্টেণ্ট, ভেৰি ভেৰি ইম্পৰ্টেণ্ট এই চেণ্টেন্সটো ক'ব এজনে আনজনক। তাৰপিছতে ক'ব, তুমি জ্ঞানী, তুমি শক্তিশালী, তুমি সৰ্বগুণ সম্পন্ন, তুমি মোৰ পৰম সহযোগী স্বামী, তুমি মোৰ পৰম সহযোগী মোৰ পত্নী। তাৰপিছতে ক'ব, মই প্ৰতিজ্ঞা কৰিছোঁ, মই আজীৱন তোমাৰ লগত থাকিম। মই আজীৱন আমাৰ সম্বন্ধৰ মাজত মিলাপ্ৰীতি, একত্ৰতা, নিস্বাৰ্থ প্ৰেম ভাৱনা, সন্মান, সহযোগিতা, মৰম আৰু বিশ্বাস মই মোৰ ফালৰ পৰা সদায় অটুট ৰাখিম। এজনেও ক'ব তেনেকৈ। বহুত ইম্পৰ্টেণ্ট। ৰুমটোৰ ভিতৰতে যদি আপুনি এই ভাইব্ৰেশ্যনটো ক্ৰিয়েট কৰি নলয়, কেনেবাকৈ যদি ৰুমৰ দৰ্জা খুলি আপুনি ওলাই গ'ল, তাৰ মানে চাওক, অকণমান প্ৰেক্টিকেল হ'ব লাগিব। বিবাহৰ পিছত আমাৰ কি হয়, আমাৰ এমাহ 1.5 মাহ মানলৈ খুব বেছি ভাল লাগি থাকে, কাৰণ নতুন নতুন মানুহ আমি লগ পাওঁ, সকলোৰ লগত কমিউনিকেশ্যন হয়, নতুন এক্সটেণ্ডেড ফেমিলিবিলাকৰ লগত আমাৰ মিলা প্ৰীতি হয়, ক'ৰবাত ভাত খাব যোৱা হয়, ক'ৰবাত নিমন্ত্ৰণ, ক'ৰবাত ফুৰিবলৈ যোৱা, ভাল লাগি থাকে। লাহে 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 কি হ'বলৈ আৰম্ভ হয়,
যেতিয়া আমি গম পাওঁ উদাহৰণস্বৰূপে যেতিয়া স্বামীগৰাকীয়ে নিজৰ পত্নীৰ বহু নিগেটিভ কথা মই এটা সৰু উদাহৰণ দিছোঁ ইমান দিনটো আপুনি তেওঁৰ মোবাইল এনেকৈ চাৰ্ভ কৰা নাছিল কেতিয়াও এতিয়া কি হ'ল দুইটা মোবাইল এতিয়া একেলগে থাকে হয়নে দুইটা মোবাইল যেতিয়া একেলগে থাকে হঠাৎ আপুনি ফটক কেনেকৈ ছুইপ কৰোঁতে পুৰণা আপুনি কথা অলপ পাই গ'ল কোনোবা ফ্ৰেণ্ডৰ লগত কনভাৰচেশ্যনত পাই গ'ল এতিয়া যদি আপোনাৰ মনত কেনেবাকৈ সন্দেহ উপজি যায় তাৰমানে তুমি মোৰ সমান্তৰালকৈ বেলেগৰ লগতো কথা পাতিছিলা কেনেবাকৈ যদি সন্দেহ উপজি যায় কি হ'ব পাৰে কওকচোন তাতে আৰম্ভণি হ'ব কি হয় জানেনে আচলতে এটা কথা সদায় মনত ৰাখিব যাৰ লগতে সাৰ্ভ নকৰক কিয় যাৰ লগতে যি চেটিং বেটিং নকৰক কিয় কিন্তু সিলেকশ্যন কাক কৰিছে আপোনাক কৰিছে কিয় কৰিছে তেওঁ আপোনাক যোগ্য বুলি ভাবিছে নিজৰ জীৱনৰ বাবে সেইভাৱে আপুনি তেওঁক সদায় ধন্যবাদ দিয়ক তেওঁক সেলুট কৰক যে থ্যাংক ইউ তুমি মোক সিলেকশ্যন কৰিছা আৰু অন্ততঃ মই তোমাৰ সেই সিলেকশ্যনক সদায় সন্মান জনাম মই তোমাক সদায় সহযোগ কৰিম দে এতিয়া এজনে আনজনৰ প্ৰতি সাংঘাতিক সহযোগী সাংঘাতিক ধৰণৰ সহযোগী হৈ থাকিব লাগিব কাৰণ বিশেষকৈ প্ৰব্লেম আহি যায় ছোৱালীগৰাকীৰ ক্ষেত্ৰত এডজাষ্টমেণ্টত অলপমান যদি আমি চাবলৈ যাওঁ যেতিয়া এগৰাকী ছোৱালী ঘৰখন এৰি থৈ গুচি আহে এখন বেলেগ ঘৰৰ কালচাৰ এডপ্ট কৰিবলগীয়া হয় সকলো মানুহকে তেওঁ সুখী কৰিবলগীয়া হয় তাৰোপৰি এটা হৃদয়ত পেইন থাকে জন্ম লভা ঘৰখনক ত্যাগ কৰি তেওঁ আহিবলগীয়া হয় গতিকে এই কথা বতৰাবিলাকে কি কৰিব পাৰে জানেনে এই কথাবিলাকে তেওঁক অকণমানটো দুখ দি থাকেই অকণমান দুখ লাগে নিজৰ দেউতাক মাক ভাই ভনী সকলোকে এৰি আহে তাৰোপৰি ইয়াত কি হয় এডজাষ্ট কৰিবলগীয়া হয় তেওঁ এটা ডাবল প্ৰেছাৰত আহিবলগীয়া হয় আৰু যেতিয়া তাতে অকণমান নোকঝোক হোৱাৰ সম্ভাৱনা আহি যায় দে সেইবাবে মই ছোৱালীগৰাকীৰ ক্ষেত্ৰত কৈছোঁ সদায় আপুনি আৰু কেইটামান 5টামান সংকল্প ল'ব সেইকেইটা হৈছে ঘৰখনত যোন আপোনাৰ আছে আপোনাৰ শাহু শহুৰ দেউৰ ননদ যোন আছে ৰাতিপুৱাই শুই উঠি তেওঁলোকৰ প্ৰতি এটা শুদ্ধ ভাইব্ৰেশ্যন কিন্তু আপুনি ইয়াত ক্ৰিয়েট কৰি ল'ব মন বুদ্ধিত তেওঁলোকৰ প্ৰতি এটা ভাল ভাৱনাৰ কিন্তু আপুনি ক্ৰিয়েট কৰিহে আপুনি কিন্তু কৰ্মত লাগিব সি আপোনাক বহুত সহায় কৰিব শুই উঠি আপুনি ক'ব তোমালোক যেনেকৈ তোমালোক মোৰ পৰম সহযোগী মই তোমালোকক অন্তঃকৰণৰে যি সম্বন্ধত আছা তেনেকৈ স্বীকাৰ কৰোঁ তোমালোক মোৰ পৰম সহযোগী মোৰ তোমালোকৰ প্ৰতি শুভকামনা শুভভাৱনা সদায় আছে তোমালোকে মোক বহুত ভাল পোৱা মই 100% চেষ্টা কৰিম তোমালোকৰ লগত মিলিজুলি প্ৰতিটো কৰ্ম বা প্ৰতিটো কাম প্ৰতিটো ঘৰখনৰ সুখ আনন্দ বজাই ৰাখিবলৈ মই চেষ্টা কৰিম এনেকৈ এটা মনোভাৱ লৈহে কিন্তু আপুনি আৰম্ভণি কৰিব আপুনি যি ভাইব্ৰেশ্যন ৰাতিপুৱাই ক্ৰিয়েট কৰি ল'ব সেই দিনটো আপোনাক সহায় কৰিব দিনটো আপোনাক তেনেদৰে কামটো কৰাত সহায় কৰিব আৰু কেইটামান কথা কওঁ তাৰোপৰি যিহেতু এতিয়া আপুনি মোবাইলটোত এতিয়া সেইখিনি পাই গ'ল বেলেগে কিবা কৰা বেলেগে এনেকুৱা ধৰণৰ পাই যাব পাৰে কেতিয়াও সন্দেহ নকৰিব কেতিয়াও সন্দেহ নকৰিব আৰু এইখিনিতে মই দুইজনকে এটা মৰমৰ এটা মই অনুৰোধ কৰিম যদি আগতে আপুনি কাৰোবাৰ লগত খুব বেছি চেটিং কৰিছিল কিবা কৰিছিল কথা পাতিছিল বা আপোনাৰ তেনেকুৱা ধৰণৰ কিবা আছিল এতিয়া যিহেতু আপুনি বিবাহ পাশত আবদ্ধ হ'ল পৰাপক্ষত যিবিলাক ইম্পৰ্টেণ্ট সম্বন্ধৰ বাহিৰে নিজৰ ইম্পৰ্টেণ্ট সম্বন্ধৰ বাহিৰে অফিচিয়েল ঘৰৰ মা দেউতা পৰিয়াল পৰিজন ভাই ভনী বা যিবিলাক আপোনাৰ তাৰ বাহিৰে বেলেগ চেটিং আপুনি কিন্তু নকৰিব কি হয় জানেনে সম্বন্ধবিলাক বজাই ৰাখিবলৈ আমি বহু বেছি মেইনটেইন কৰিবলগীয়া হয় যেটো আমি নকৰোঁ তাৰমানে এতিয়া আপুনি ইয়ালৈ আহিছে আপুনি আপোনাৰ স্বামীক গুৰুত্ব দিয়ক আপুনি আপোনাৰ পত্নীক গুৰুত্ব দিয়ক এতিয়া সেই আগৰ যিখন দুনিয়া আমি চলাই আছিলোঁ সেইখনক কিন্তু আমি অলপ টেকফুল্লি চলাব লাগিব কিন্তু হয়নে আগৰ নিচিনাকৈ যদি আমি আকৌ তেনেকৈয়ে থাকোঁ তেওঁক যদি আমি এনে অকণমান যদি ইগনোৰ কৰা যেন যদি তেওঁ অনুভৱ কৰে অপজিটজনে তেতিয়াই কিন্তু আৰম্ভণি হৈ যায় সম্বন্ধত মানে সেই অকণমান আৰম্ভণি কেৰুণ লাগিবলৈ আৰম্ভণি হৈ যায় গতিকে সম্বন্ধটোক আমি যাতে মামৰে ধৰাব নোৱাৰোঁ নহয় জানো ইমান এটা সুন্দৰ সম্বন্ধ পাইছোঁ নহয় জানো ইমান উলহ মালহৰে ইমান খৰচ কৰি ইমান ব্যয়বহুল এখন বিবাহ আমি পাশত আবদ্ধ হওঁ তাৰ পিছত যদি আমি সেইখিনি মেইনটেইন নকৰোঁ নহ'ব সেইবাবে আৰু এটা কথা কেতিয়াও এজনে বেয়া পোৱা কৰ্ম নকৰিব এজনে আনজনৰ বেয়া পোৱা ভাল পোৱাৰ প্ৰতি কিন্তু সতৰ্ক হওক কেতিয়াবা কি হয় জানে এইটোৱে জীৱন তাৰ মানে এইখন হাতে বেয়া পোৱা কৰ্ম যদি এইখন হাতে নকৰে দুইজনৰ মাজত ফ্ৰেণ্ডশ্বিপ থাকিব আৰু যদি এইজনে বেয়া পোৱা কৰ্মখিনি এইজন কৰিয়েই থাকে কি হ'ব
হয়নে জেদি নহ'ব মই ত্যাগ কৰিছোঁ মই তোমাক অন্তঃকৰণেৰে প্ৰেম কৰোঁ মই তুমি যেনেকৈ ভাল পাওঁ মই তেনেকেই থাকিম মই শক্তিশালী মই জ্ঞানী মই শান্ত আৰু স্থিৰ তাৰোপৰি যিমান পাৰে যিবিলাক প্ৰব্লেম থাকে যদি আপোনাৰ মন বেয়া কিবা বেয়া তেওঁ আপুনি সদায় বস্তুটো এজনে আনজনক শ্বেয়াৰ কৰিব কেতিয়াও মনৰ ভিতৰতে গুজৰি গুমৰি নাথাকিব কেতিয়াবা কি হয় এনেকুৱা হয় তাৰমানে অকমান অভিমানটো বাঢ়ি যায় যেটো ছোৱালীজনী এডজাষ্ট কৰিব নোৱাৰা হয় ঘৰখনত নতুন পৰিৱেশ নতুন কিবা কিবি বহুত সংস্কাৰৰ লগত তেতিয়া হাজবেণ্ডৰ ওপৰতে তেওঁ অকমান অভিমানটো জাগে তেওঁ বহুত দিনলৈ হয়তো হাজবেণ্ডৰ লগত কমিউনিকেশ্যনটো অকমান কেতিয়াবা আহি যায় ডিটেচমেণ্ট আহি যায় সেইটো নকৰিব দেই আপুনি আপোনাৰ স্বামীক সকলো কথা শ্বেয়াৰ কৰিব আৰু আপুনি জ্ঞানীভাৱে আপুনি অকমান বহলভাৱে ক্ষমাশীল দয়াশীল হৈ সকলো কথা গ্ৰহণ কৰিবলৈ আপুনি আৰম্ভ কৰকচোন সেইভাৱে কওঁ প্ৰতিটো সম্বন্ধৰ আৰম্ভণি মেডিটেশ্যনৰে হ'ব লাগে যেতিয়া আপুনি মেডিটেশ্যন কৰি পেলাই সম্বন্ধৰ আৰম্ভণি কৰিব চাবচোন দিনটো কি ধুনীয়া হ'ব দেই গতিকে এইখিনি কৰক বেলেন্সটো মেইনটেইন কৰক যিমান পাৰে সময় দিব লাগিব এতিয়া কি হয় সেইটোৱে আমাৰ বৃহৎ পাৰ্থক্য আহি যায় সেইখিনিতে কাৰণ আমি এটা বেলেগ লাইফত থাকোঁ হঠাৎ আহি যেতিয়া আমি পৰিয়াল লাইফত সোমাই যাওঁ এটা ফেমিলি লাইফত সোমাই যাওঁ তাত আমি বহুত এডজাষ্ট কৰিবলগীয়া হয় চ' পাৱাৰ অফ এডজাষ্টমেণ্ট যিটো আমাৰ কোৱালিটি সেইটো আমাৰ আত্মাত ভৰপূৰ হৈ আছে ৰাতিপুৱাই সংকল্প ল'ব মই সকলোৰে সৈতে এডজাষ্ট কৰিম আজিৰ দিনটো মই সকলোৰে লগত এডজাষ্ট কৰিম মই সকলোকে সহযোগ কৰিম চাওক ভেৰি ইণ্টাৰেষ্টিং আপুনি মুখৰে একো সহযোগ কৰিব নালাগে আপুনি সকলোকে সাথ দিলেই হ'ল যোনে যি কৈছে কৰিব দিছে যেনেকৈ ভাল পায় যি কথা অকমান এটেনশ্যন ৰাখিলেই হ'ল দেই আমাৰ কি হয় আচলতে আমি ইণ্টেনশ্যন আমাৰ বহুত ভাল থাকে কিন্তু আমাৰ হঠাতে আমাৰ অভিমান জেদ বা আমাৰ খং এই বস্তু তিনিটা আচলতে কাৰক হ'বলৈ আৰম্ভ কৰে সম্বন্ধবিলাকত ঘূনে লাগিবলৈ হয়নে গতিকে আৰম্ভণি কৰক আৰু এটা কথা মই সদায় কম এজনে আনজনৰ পৰিয়ালৰ মানুহক সদায় নিজৰ পৰিয়াল বুলি গ্ৰহণ কৰিবলৈ আৰম্ভ কৰক চাওক এয়াই ভাগ্য এয়াই কাৰ্মিক একাউণ্ট এয়াই ডেষ্টিনি সত্যতাক আমি স্বীকাৰ কৰিবই লাগিব সত্যতা কি এগৰাকী ছোৱালী যেতিয়া ঘৰখন এৰি থৈ আহে এগৰাকী ছোৱালী বহুত ভাগ্যৱান তেওঁ দুখন ঘৰ পায় তেওঁ পূৰ্ণাংগ দুখন ঘৰ পায় দেই এগৰাকী ছোৱালীক সেইখন ঘৰৰ লক্ষ্মী বুলি কোৱা যায় কিয় কোৱা যায় এখন ঘৰৰ লক্ষ্মী ওলাই আন এখন ঘৰত প্ৰৱেশ কৰে আপুনি লক্ষ্মী আপুনি জ্ঞানী আত্মা আপোনাৰ হাততে গোটেই ঘৰখনৰ কিন্তু বহু বস্তু মেইনটেইন কৰিব বহু বস্তু নিৰ্ভৰ কৰিব আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব সেইবাবে আপুনি এইটো ভাবি ল'ব যে সেইখন ঘৰো মোৰ এইখনো মোৰ সমান পৰিমাণে মোৰ দুইখনৰ ওপৰত কিন্তু মোৰ সম্পূৰ্ণ এটেনশ্যন থাকিব লাগিব কৰবাত বেছি কৰবাত কম হ'লে কি হয় জানেনে আচলতে কি এটা ভাৱনাহে এটা ভাৱনা ৰাখাতনো কি ডাঙৰ কথানো বাৰু ভাৱনাহে ৰাখিবলৈ দিছোঁ হয়নে আপুনি যেতিয়া সবকে সমান ভাৱনাৰে চাবলৈ আৰম্ভ কৰিব দেখিব আপোনাৰ কি সুন্দৰ সংসাৰ চলিবলৈ আৰম্ভ কৰিছে দেই এয়াই ভাগ্য আমাৰ ছোৱালী মানুহৰ এয়াই ভাগ্য যে আমি দুখনকে ঘৰ আমি মেইনটেইন কৰিবলগীয়া হয় সেইবাবে নাৰী শ্ৰেষ্ঠ সেইবাবে আজি এই নাৰী দিৱসত নাৰীক উৎকৃষ্ট বঁটাৰে সম্ভাষণ জনোৱা হৈছে কিহৰ কাৰণে বাৰু নাৰী শ্ৰেষ্ঠ দেই গতিকে সেই ভাগ্যক আপুনি স্বীকাৰ কৰক নিজকে সৌভাগ্যৱান বুলি অনুভৱ কৰক নিজকে গৌৰৱান্বিত অনুভৱ কৰক যে মই এগৰাকী ছোৱালীৰ দুখন ঘৰৰ দায়িত্ব মই বহন কৰিবলগীয়া হয় দেই গতিকে এইখিনি কৰক তৃতীয়তে আৰু কিছুমান কাম কৰিব যিমান পাৰে মই এটা কথা কওঁ দেই আপোনালোক পতি পত্নী হ'ল বুলিয়ে খুব বেছি কিন্তু এনেকুৱা হ'বও নালাগে যে নিজৰ প্ৰাইভেচিটো কিন্তু মেইনটেইন ৰাখিব লাগে মই এইটো ক'ব বিচাৰিছোঁ ইজনে আনজনৰ প্ৰাইভেচি কিন্তু সন্মান দিয়ক আজিকালি মোবাইলবিলাকত সেইকাৰণে পাছৱৰ্ড লগাই ৰাখে মই আচৰিত পাওঁ কিয় পাছৱৰ্ড লগাই ৰাখিবলগীয়া হ'ল কাৰণ তেওঁ নিবিচাৰে তেওঁৰ কথাখিনি কোনোবাই জানক ঠিক আছে সেই পাছৱৰ্ডটোক লৈ পেলাই যেন খোৱা কামোৰাৰ যুদ্ধ নহয় তুমি কিয় মোবাইলত পাছৱৰ্ড লগাই থৈছা হয়নে চাওক এতিয়া সন্মুখলৈ আহিব আপোনালোকৰ অকমান কিন্তু নুকঝুক হ'ব কিন্তু দেই চাওক কালিলৈকে আপোনাৰ অভ্যাস আছিলে দেৰিলৈকে লাং খাই শুই থকাটো চাব যেতিয়া দুইজন আহিলে দুইজনৰ দৌৰাদৌৰি অফিচ যাবলগীয়া কিবা অকমান এডজাষ্ট কৰিব লাগিব এডজাষ্টমেণ্টটো কিন্তু বঢ়াব লাগিব সাপোজ কালিলৈকে আপোনাৰ খাই ভাল নলগা বস্তু এটা হঠাতে আপোনাৰ ৱাইফ বা স্বামীৰ
ফেভাৰেট হৈ গ'ল এতিয়া কি কৰিব সাপোজ আপুনি কফি খাই বেয়া পায় কিন্তু তেওঁ কফি খাই ভাল পায় তেওঁ কফি মৰমৰে বনাই আনিলে উপায় নাই খাবই লাগিব এডজাষ্ট কৰক দে মৰম নিস্বাৰ্থ প্ৰেমটো ৰাখক কোনো স্বাৰ্থ নাৰাখিব সদায় ক'ব মই তোমাক নিস্বাৰ্থভাৱে সেলফলেছলি মই তোমাক প্ৰেম কৰোঁ আজীৱন কৰি থাকিম আৰু তোমাক মই গোটেই জীৱনটো সহযোগ কৰি থাকিম হ'ব পাৰে তেওঁৰ বহুত ডাঙৰ একেবাৰে নজনা কথা এটা আপুনি গম পাই গ'ল হয়নে আপুনি ইমান দিন নাজানিছিলে 5 বছৰ আপুনি এফেয়াৰ কৰিলে কিন্তু আপুনি তেওঁৰ সেই সিক্ৰেট কথাটো গম পোৱা নাছিলে আপুনি বিবাহ হৈ অহাৰ দুদিনৰ পিছতে গম পাই গ'লে এতিয়া কি কৰে কৰক একো কৰিব নালাগে গ্ৰহণ কৰক ক'ব যে ঠিক আছে সেইটো মাইণ্ডছেট লৈ কিন্তু আপুনি বিবাহ পাশত আবদ্ধ হ'ব লাগিব যে মই গৈ পোৱাৰ লগে লগে তেওঁৰ বিষয়ে বা তাইৰ বিষয়ে মই বহু কথা গম পাম ইটস ওকে মই একচেপ্ট কৰি ল'ম মোৰ তো বেলেগ উপায় নাই কাৰণ মই তেওঁৰ কি আছিল তেওঁ কেনেকুৱা সেইটো চাই পেলাই মই তেওঁক ভাল পাই বিয়া কৰোৱা নাই বা বিয়া হৈ অহা নাই মই তেওঁৰ কোৱালিটি বহুত দেখিছোঁ ভিতৰত সেই কোৱালিটিখিনি চাইহে মই তেওঁক বিবাহ পাশত তেওঁৰ লগত মই আবদ্ধ হৈছোঁ বা মই তেওঁক বিবাহ কৰোৱাইছোঁ তেওঁ মোৰ বাবে শ্ৰেষ্ঠ তেওঁৰ নেগেটিভ কৰ্ম কিবা আছিলে তেওঁ 4 দিনৰ আগত কিবা কৰিছিল তেওঁ 10 বছৰ আগত কিবা কৰিছিল সেইবিলাক মোৰ কাৰণে ফেক্টৰ হ'ব নোৱাৰে অতীতে আজিৰে পৰা অন্তত মোৰ লগত আছে মই তেওঁক বুজাই বহাই ঠিক ঠাক কৰি ল'ম হ'ব পাৰে এজনৰ বহুত ডাঙৰ বেয়া এটা স্বভাৱ থাকিব পাৰে আপুনি মৰমৰে বুজাই বহাই ঠিক ঠাক কৰিব পাৰিব লাগিব দে গতিকে চাওকচোন সম্বন্ধটো সুন্দৰকৈ চলাই নিয়কচোন পাৱাৰ অফ এডজাষ্টমেণ্ট পাৱাৰ অফ কোঅপাৰেশ্যন তাৰমানে সহযোগ কৰাৰ শক্তি আৰু এডজাষ্ট কৰাৰ শক্তি তাৰোপৰি পাৱাৰটো পেকআপ মানে কি জানেনে ফটককৈ পেকআপ কৰা মানে কি ত্যাগ কৰি দিয়া হ'ব দিয়া যি হ'ল দিয়া ইটছ অ'কে ৰাতিপুৱা কিবা এটা হ'ল দুইজনৰ মাজত চাব দেই দুইজনৰ মাজত কিবা এটা হ'ল সেইটোকে লৈ আৰু 3 দিনমান মাত বোল নোহোৱা হ'ব নালাগে দে মাতি দিব কোনোবা যেন আহি পেলাই মাতি দিব দে মৰমৰে মাতিব যি হৈ গ'ল পাৱাৰ অফ একচেপ্টেন্স তুমি যেনেকুৱাই মই তোমাক তেনেকেই গ্ৰহণ কৰিম পাৱাৰ অফ টলাৰেন্স তুমি যেনেকুৱাই মই তেনেকেই সহন কৰিম তোমাক যিমান সহনশীল আপুনি হ'ব সিমান আপুনি মৰম পাব দে সিমান আপুনি মৰম পাব ইয়াতকৈ আৰু প্ৰেমৰ উৎকৃষ্ট উদাহৰণ কি হ'ব পাৰে স্বামী স্ত্ৰীতকৈ প্ৰেমৰ উৎকৃষ্ট উদাহৰণ কিবা হ'ব পাৰে জানো কেতিয়াও হ'ব নোৱাৰে দে পাৱাৰ টু পেকআপ পাৱাৰ টু এডজাষ্টমেণ্ট ক'লোৱে পাৱাৰ অফ ডিছক্ৰিমিনেশ্যন মানে আপুনি ধৰক অফিচৰ পৰা আহিল তেওঁক দেখিলে আপোনাৰ গম পাব লাগিব কি চলি আছে কেতিয়াবা কি হয় সাপোজ হাজবেণ্ডে কাম কৰে ৱাইফে নকৰে ঘৰতে আছে কেনেবাকৈ নৱবিবাহিত দিনটো বা কিমান তেওঁ এতিয়া ফল্ডাৰ ইয়াতে ৰাখিছে মই অফিচৰ পৰা গৈ পোৱাৰ লগে লগে মই কি শুনিবলগীয়া হয় ইটছ অ'কে শুনিব আপুনি আৰামত বহি প্ৰথমতে ক'ব যে চাহ তাহ কিবা কিবি খুৱাই লোৱা মই চব শুনিম তোমাৰ কথা সহযোগ কৰিব বি ফ্ৰেণ্ডলি হ'ব তেওঁ যেতিয়া কাৰোবাৰ কথা নেগেটিভ কৈছে মোক ঘৰৰ মানুহে তেনেকুৱা কৰে আপুনি শুনি পেলাই জ্ঞানী হৈ খুব ভালকৈ তেওঁক এটা পৰামৰ্শ দিব খং নকৰিব এনেকৈ আৰম্ভণি কৰকচোন সম্বন্ধবিলাক চাব কিমান ধুনীয়া হ'ব আৰু এজনে আনজনক কিন্তু স্বাধীনতাটো দিব স্বাধীনতা ভেৰি ইম্পৰ্টেণ্ট আমি আত্মস্বতন্ত্ৰ আমি আত্মা হৈছোঁ ইণ্ডিপেণ্ডেণ্ট আমি আজাদ আমি উৰি থাকিব বিচাৰোঁ আমি কাৰো বন্দীত কাৰো ডমিনেশ্যনত কাৰো ছাপ্ৰেশ্যনত আমি জীয়াই থাকিব নোৱাৰোঁ স্বাধীনতা দিব বিবাহ হ'লো আৰু তাতেনো কি হ'ল তুমি স্বতন্ত্ৰ তুমি তোমাৰ ইচ্ছামতে চব কৰিব পাৰা চব মানে কি মৰ্যাদাৰ ভিতৰত থাকি তুমি যিখিনি কৰিব বিচাৰা কৰিব পাৰা তুমি মোৰ কোনো আপত্তি নাই স্বতন্ত্ৰতা দিব বোলে তুমি অমুকৰ লগত কিয় কথা পাতিলা তুমি তমুকলৈনো কিয় গ'লা তুমি এইটো কাপোৰনো কিয় পিন্ধিছা বা তুমি ইত্যাদি এইবিলাক নকৰিব দে সম্বন্ধটো জীয়াই ৰাখক কোনোবা এজনে কিন্তু এইখিনি ভালকৈ কৰিব লাগিব তেতিয়াও কিন্তু সম্বন্ধটো জোৰা লাগি থাকিব ভালকৈ থাকিব ঠিক আছে পুনৰবাৰ আপোনালোকৰ নতুন বৈবাহিক জীৱনলৈ মোৰ অফুৰন্ত আত্মিক অভিনন্দন শুভেচ্ছা আৰু আশীৰ্বাদ থাকিল আজীৱন থাকিব সুখী হওক জীৱনৰ প্ৰতিটো ক্ষণ একেলগে উপভোগ কৰক ঈশ্বৰ পৰমাত্মা ঈশ্বৰ আল্লাহ গড ভগৱান নিৰাকাৰ পৰমপিতা পৰমাত্মা সকলো সময়তে স্মৰণ কৰক তেখেতক লগত লৈ জীৱনৰ প্ৰতিটো খোজত আপোনালোকে কৃতকাৰ্যতাৰে উত্তীৰ্ণ হওক ওম শান্তি